NRCৰ পিছত এইবাৰ আকৌ আমাৰ অসমলৈ আহিছে ছাৰ মানে আমাৰ স্কুলৰ ছাৰ নহয়, এইজন ছাৰ বেলেগ। এইজনৰ ফুল ফৰ্ম হৈছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। তাৰ মানে হৈছে বিশেষভাৱে কৰা, গভীৰভাৱে কৰা এখন সংশোধন। ইয়াকে কয় স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন, মানে শ্বৰ্ট ফৰ্মত ছাৰ। এতিয়া এই ছাৰৰ মূল উদ্দেশ্যটো কি, মই সৰ্বপ্ৰথমে এইটো বুজাই দিছোঁ। গোটেইখিনি কথা মই আপোনালোকক উদ্দেশ্যটো কি, কেনেকৈ কৰা হ'ব আৰু ইয়াত ডকুমেণ্টছ কি লাগিব, এই গোটেইখিনি কথা মই আপোনাক এটা এটাকৈ বুজাই দিম। আপোনালোকে ভালকৈ বুজি ল'ব কথাটো। এতিয়া সৰ্বপ্ৰথমে ইয়াৰ উদ্দেশ্যটো কৈ লওঁ। উদ্দেশ্যটো হৈ গ'ল নম্বৰ 1, যিসকলৰ নাম ভুল আছে তেওঁলোকৰ নাম শুধৰণি কৰিব পাৰিব। আৰু 2 নম্বৰতে হৈ গ'ল যিসকল এই পৃথিৱীত নাই, স্বৰ্গত গৈ ভোট দি আছে, মানে বুজি পাইছে নহয়, স্বৰ্গলৈ গুচি গ'ল, তাত গৈ পেলাই ভোট দি আছে, তাত গৈ ভোট দিছে যদি ইয়াত দিব নালাগে, গতিকে তেওঁলোকৰ নামটো ইয়াৰ পৰা ডিলিট কৰি দিয়া হ'ব। নম্বৰ 3, যদি কাৰোবাৰ এটাতকৈ বেছি নাম ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে, ভোটাৰ লিষ্টত এটাতকৈ বেছি নাম আছে, তেতিয়াহ'লে তেওঁলোকৰ নাম বাকী যিখিনি এক্সট্ৰা নাম আছে সেইখিনি কাটি পেলাই এটা নাম ৰখা হ'ব। এইখিনি হৈছে গৈ এই SIRৰ মূল উদ্দেশ্য। এতিয়া ইয়াক কেনেধৰণে কৰা হ'ব, ইয়াৰ গোটেই ষ্টেপটো মই আপোনালোকক বুজাই দিছোঁ। সৰ্বপ্ৰথম BLO যাব আপোনাৰ ঘৰত, BLO গৈ এখন ফৰ্ম দিব, এই ফৰ্মখন ফিল আপ কৰা হ'ব। আৰু ফৰ্মখন ফিল আপ কৰাৰ পিছত যিখিনি ডকুমেণ্টছ লাগে অৰিজিনেল ডকুমেণ্টছ চাব আৰু তাৰে এটা এটা কপি তেওঁলোকে লগত লৈ যাব। তাৰ পিছতে যেতিয়া এই গোটেই ডকুমেণ্টছ কালেকশ্যন কৰাটো আৰু ভেৰিফাই কৰাটো শেষ হৈ যাব, তাৰপিছতে এখন খচৰা প্ৰকাশ কৰা হ'ব, মানে টেম্পৰাৰী ড্ৰাফ্ট এখন পাব্লিছ কৰা হ'ব। পাব্লিছ কৰাৰ পিছত যদি কাৰোবাৰ কোনো কমপ্লেইন থাকে, কাৰোবাৰ নাম ভুল থাকে বা যিকোনো ধৰণৰ কমপ্লেইন থাকে, তেন্তে এটা সময় দিয়া হ'ব। সেই সময়সীমাৰ ভিতৰত তেওঁলোকে তেওঁলোকৰ কমপ্লেইন কৰিব পাৰে। যেতিয়া এই কমপ্লেইন কৰা প্ৰক্ৰিয়াটো শেষ হৈ যাব, তাৰ পিছতে ফাইনেল যিখন ভোটাৰ লিষ্ট আছে সেই লিষ্টখন পাব্লিছ হ'ব, তাৰমানে ফাইনেল লিষ্টখন প্ৰকাশ কৰা হ'ব। এয়া হৈ গ'ল প্ৰক্ৰিয়াটো কি ধৰণে কৰা হ'ব। দ্য হিন্দু যিখন নিউজ পেপাৰ আছে তাৰ এটা ৰিপৰ্ট মতে, মই তাৰ ৰিপৰ্ট এটা পঢ়িছিলোঁ, সেই ৰিপৰ্ট মতে যিবোৰ অঞ্চল নেকি চৰ চাপৰি অঞ্চল, সেই অঞ্চলসমূহত বিশেষভাৱে ভেৰিফিকেশ্যন হ'ব। তাত ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো অলপ টাফ হ'ব পাৰে, অলপ কঠিন হ'ব পাৰে, তাত ভেৰিফিকেশ্যনটো অলপ বেছিভাগে হ'ব। গতিকে আপোনালোকে যিখিনি ডকুমেণ্টছ লাগে এই বস্তুখিনি ভালকৈ বুজি ল'ব। এতিয়া মই আপোনালোকক গোটেইখিনি একচেপ্টেবল ডকুমেণ্টছ আৰু নন একচেপ্টেবল ডকুমেণ্টছ গোটেইখিনি কথা মই আপোনালোকক বুজাই দিম। আৰু ইয়াক 3টা স্তৰত কৰা হ'ব। এই 3টা স্তৰটো মই আপোনালোকক এতিয়া বুজাই দিম। 1 নম্বৰত হৈছে যিসকল 1987ৰ আগত জন্ম হৈছিল, 1987ৰ আগত জন্ম হৈছিল, তেওঁলোকে নিজৰ এখন পৰিচয় পত্ৰ দিব আৰু লগতে 2005 চনৰ যিখন ভোটাৰ লিষ্ট আছে সেইখন দিব। নিজৰ এখন পৰিচয় পত্ৰ আৰু 2005 চনৰ ভোটাৰ লিষ্টখন, যিসকল 1987ৰ আগত জন্ম হৈছে তেওঁলোকে দিলে হ'ব। নম্বৰ 2, যিসকল 1987ৰ পৰা 2002 চনৰ ভিতৰত জন্ম হৈছিলে, 1987ৰ পৰা 2002 চনৰ ভিতৰত জন্ম হৈছিলে, তেওঁলোকে দিব নিজৰ যিকোনো পৰিচয় পত্ৰ, বাৰ্থ চাৰ্টিফিকেট নাথাকিলে ক্লাছ 10 বা BS পাছ চাৰ্টিফিকেট দিলেও হ'ব। পিতৃ বা মাতৃ যিকোনো এজনৰ পৰিচয় পত্ৰ দিব লাগিব আৰু পিতৃ বা মাতৃ যিকোনো এজনৰ 2005 চনৰ যিখন ভোটাৰ লিষ্ট আছে সেইখন দিব লাগিব। নিজৰ পৰিচয় পত্ৰ, নিজৰ জন্মৰ প্ৰমাণ পত্ৰ, পিতৃ বা মাতৃৰ পৰিচয় পত্ৰ, পিতৃ বা মাতৃ যিকোনো এজনৰ 2005 চনৰ যিখন ভোটাৰ লিষ্ট আছে সেইখন। এয়া হৈ গ'ল 1987ৰ পৰা 2002 চনৰ ভিতৰত যিসকল জন্ম হৈছিলে তেওঁলোকৰ বাবে। এতিয়া আহোঁ আমি 2002 চনৰ পৰা 2002 চনৰ পিছত যিসকলৰ জন্ম হৈছিলে তেওঁলোকে কি দিব। 2002 চনৰ পিছত যিসকল জন্ম হৈছিলে তেওঁলোকে নিজৰ পৰিচয় পত্ৰ দিব, 2 নম্বৰতে জন্মৰ প্ৰমাণ পত্ৰ দিব, 3 নম্বৰতে হৈছে পিতৃ মাতৃ দুয়োজনৰে উভয়ৰে আইডেণ্টিটি কাৰ্ড লাগিব আৰু 4 নম্বৰত হৈছে পিতৃ আৰু মাতৃৰ ভোটাৰ লিষ্টখন লাগিব। যিসকল 2002 চনৰ পিছত জন্ম হৈছে তেওঁলোকৰ সৰ্বপ্ৰথমে লাগিব এখন পৰিচয় পত্ৰ আৰু 2 নম্বৰতে লাগিব জন্মৰ প্ৰমাণ পত্ৰ, 3 নম্বৰতে লাগিব পিতৃ আৰু মাতৃ দুয়োজনৰে উভয়ৰে আই কাৰ্ড আৰু 4 নম্বৰতে লাগিব পিতৃ আৰু মাতৃৰ যিখন ভোটাৰ লিষ্ট আছে 2005 চনৰ সেইখন লাগিব। এইখিনি হৈ গ'লগৈ। মই আপোনালোকক কৈ দিলোঁ 3টা ষ্টেপত কাক কি ডকুমেণ্টছ লাগিব। এতিয়া আহোঁ আমি যিখিনি একচেপ্টেবল ডকুমেণ্টছ হয়, গ্ৰহণযোগ্য ডকুমেণ্টছ হয় সেইখিনিৰ বিষয়ে, আৰু যিখিনি নন একচেপ্টেবল, যিখিনি গ্ৰহণযোগ্য নহয়, ইয়াৰ স্থায়ী বাসিন্দা হিচাপে প্ৰমাণ কৰিবলৈ সেইখিনি মই আপোনালোকক কৈ দিছোঁ। স্থায়ী বাসিন্দা হিচাপত প্ৰমাণ কৰিবলৈ কাৰণে যিখিনি একচেপ্টেবল বা যিখিনি
গ্ৰহণযোগ্য ডকুমেণ্টছ হয় সেইখিনি গোটেই লিষ্টটো মই আপোনাক কৈছোঁ। তাত আছে 11টা ডকুমেণ্টছ। 11টা ডকুমেণ্টছৰ ভিতৰত বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিক পাছ চাৰ্টিফিকেট এইখিনিতো মই আপোনালোকক ক'লোৱে। 2 নম্বৰতে আহিব PRC পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট। 3 নম্বৰতে আহিব কাষ্ট চাৰ্টিফিকেট। 4 নম্বৰতে আহিব লেণ্ড এগ্ৰিমেণ্ট, যিটো আপোনাৰ মাটি কিনাৰ সময়তে যিটো এগ্ৰিমেণ্ট বনে সেই দলিলখন, সেই এগ্ৰিমেণ্টখন, এই দলিলখন সেইখন দিলেও হ'ব আপোনালোকৰ। 5 নম্বৰতে আহিব NRC নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন, তাৰ কপিটো দিলেও হ'ব। 6 নম্বৰত যিখিনি ডকুমেণ্টছ আছে এইখিনি হৈ গ'লগৈ আপোনাৰ 1987 1 জুলাই 1987 আগৰ হ'ব লাগিব। 1 জুলাই 1987 আগৰ হ'ব লাগিব। ইয়াৰ ভিতৰত আছে বেংক পাছবুক, পোষ্ট অফিচৰ পাছবুক, আৰু আপুনি যদি গভৰ্ণমেণ্ট এমপ্লয়ী আছিলে তেতিয়াহ'লে আপোনাৰ গভৰ্ণমেণ্ট যিখন আইডেণ্টি কাৰ্ড থাকে, গভৰ্ণমেণ্ট জব কৰিলে গভৰ্ণমেণ্ট এখন আইডেণ্টি কাৰ্ড থাকিব, সেই আইডেণ্টি কাৰ্ডৰ কপিটো দিলেও হ'ব। আৰু LICৰ কপি যদি আছিলে তেতিয়াহ'লে LICৰ কপি দিলেও হ'ব। 1987 1 জুলাই 1987 আগৰ হ'ব লাগিব। 7 নম্বৰত আছে PPO পেঞ্চন পে'মেণ্ট অৰ্ডাৰ। পেঞ্চন পে'মেণ্ট অৰ্ডাৰ যদি PPO কপি আপোনালোকৰ ওচৰত আছে তেতিয়াহ'লে এইখন এজ এ ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, দিব পাৰিব। 8 নম্বৰত আহিব ফৰেষ্ট ৰাইট চাৰ্টিফিকেট। ফৰেষ্ট ৰাইট চাৰ্টিফিকেট এইখন যাৰ ওচৰত আছে তেওঁলোকে গম পাব। মই ইয়াত কোনে পায় কোনে নাপায় এইখন চাৰ্টিফিকেট তাৰ বিষয়ে মই ইয়াত ক'বলৈ নাযাওঁ, কাৰণ সেই বিষয়ে মই ইয়াত কথা পতা নাই। মই ডকুমেণ্টছ কি লাগে সেইটোৰ বিষয়ে কথা পাতিছোঁ, গতিকে সেইটো ইমান মই বহল নকৰোঁ। যোনে পায় এইখন চাৰ্টিফিকেট তেওঁলোকে গম পাব, গতিকে তেওঁলোকে এইখন এজ এ ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপত ব্যৱহাৰ কৰিব পাৰিব, দিব পাৰিব। 9 নম্বৰত আহিব ইউটিলিটি বিল, যেনে লাইট বিল, ৱাটাৰ বিল আৰু গেছ কানেকশ্যনৰ যিখন বুক থাকে তাৰ কপি। এইখিনি কপি আপোনালোকে এজ এ ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপত ব্যৱহাৰ কৰিব পাৰিব। ফেমিলি ৰেজিষ্টাৰখন যাৰ ওচৰত আছে তেওঁলোকে দিব পাৰিব। আমাৰ ইয়াত হয়তো নাথাকিবও পাৰে চবৰ ওচৰত, বহুত লোকৰ ওচৰত নাই এইখন। যদি কাৰোবাৰ ওচৰত আছে তেতিয়াহ'লে ফেমিলি ৰেজিষ্টাৰ কপিটো দিব পাৰিব। 11 নম্বৰত আছে ইণ্ডিয়ান পাছপৰ্ট, যিখন পাছপৰ্ট এখন আপোনালোকে জানেই বহুত মানুহৰ লগত নাইকিয়া, প্ৰায় 85 to 95% মানুহৰ ওচৰত এইখন নাইকিয়া, হয়তো 5 to 10% মানুহৰ ওচৰতে এইখন হয়তো থাকিব পাৰে। যদি আপোনালোকৰ ওচৰত আছে তেন্তে এইখন আপোনালোকে এজ এ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপত আপোনালোকে এইখনো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আহোঁ আমি যিখিনি পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপত একচেপ্টেবল নহয় সেই 3টা ডকুমেণ্টছৰ বিষয়ে। তাত আছে 3টা ডকুমেণ্টছ। নম্বৰ 1 আধাৰ কাৰ্ড, নম্বৰ 2 ৰেচন কাৰ্ড, নম্বৰ 3 ভোটাৰ ID। এইখিনি আপোনালোকে এজ এ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপত ব্যৱহাৰ কৰিব নোৱাৰে, একচেপ্টেবল নহয়, গ্ৰহণযোগ্য নহয়। এইখিনি আপোনালোকে পৰিচয় পত্ৰ হিচাপত ব্যৱহাৰ কৰিব পাৰিব, কিন্তু ৰেচিডেঞ্চিয়েল প্ৰুফ হিচাপত ব্যৱহাৰ কৰিব নোৱাৰে। গতিকে এইখিনি আছিলে আপোনালোকৰ গোটেই ইনফৰ্মেশ্যনখিনি মই দিলোঁ, যিখিনি ডকুমেণ্টছ লাগে আৰু ইয়াক কিদৰে কৰা হ'ব, ইয়াৰ অৰ্থটো কি আছিলে গোটেইখিনি মই আপোনালোকক বুজাই দিলোঁ। যদি ডকুমেণ্টছৰ ক্ষেত্ৰত কোনো ধৰণৰ কোনো কনফিউজন থাকে, কিবা বস্তু আপোনালোকে বুজি পোৱা নাই, তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি পেলাই মোক সুধিব পাৰে আপোনালোকে। মই আপোনালোকক গোটেইখিনি বস্তু বুজাই দিম, আৰু যদি দৰকাৰ হয় মই গোটেই ডকুমেণ্টছৰ লিষ্টটো আপোনালোকক মই দি দিম। আপোনালোকে কমেণ্টত কমেণ্ট কৰিব মোক। জয় হিন্দ।